ইফালে কলিয়াবৰৰ হাতীমূৰাত ভগ্ন মথাউৰি আৰু অস্থায়ী সুৰক্ষা বান্ধৰ নিৰ্মাণ কাৰ্য পৰিদৰ্শন কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। কলিয়াবৰত যাতে পুনৰ বানপানী নহয় এই সন্দৰ্ভত সম্পূৰ্ণ ব্যৱস্থা কৰা হ'ব বুলি আশ্বাস মুখ্যমন্ত্ৰীৰ। কম সময়ৰ ভিতৰতে মথাউৰি ভগা স্থানত অস্থায়ী বান্ধ নিৰ্মাণ সম্পূৰ্ণ কৰাৰ বাবে জলসম্পদ বিভাগক ধন্যবাদ মুখ্যমন্ত্ৰীৰ। কলঙক পুনৰ্জীৱিতকৰণ কৰাক লৈও মন্তব্য কৰিলে মুখ্যমন্ত্ৰীয়ে। মথাউৰি জলসম্পদ বিভাগৰ 4টা মথাউৰি ভাঙিছিলে। এটা মাজুলীত, এটা টেঙাখাট দুলীয়াজানত, আনটো বোকাখাটত আৰু চতুৰ্থটো এই হাতীমূৰীয়া যিটো আমাৰ বান আছে সেই বানটো আমাৰ ভাঙিছিলে। মই গোটেইকেইটা ভঙা মথাউৰিয়েই পৰ্যবেক্ষণ কৰিবৰ কাৰণে আহিছিলোঁ আৰু জলসম্পদ বিভাগক আমি ৰিকুৱেষ্ট কৰিছিলোঁ যে যিমান সোনকালে পাৰোঁ মথাউৰিকেইটা ভঙা অংশখিনি আমি যাতে মেৰামতি কৰিব পাৰোঁ। জলসম্পদ বিভাগে এক অভিলেখ সময়ত আগত কেতিয়াও অসমত হোৱা নাই। মাজুলী, টেঙাখাট, চিপাজাৰ, বংকোৱাল, বোকাখাট আৰু আমাৰ এই হাতীমূৰীয়া বান, এই গোটেই বানকেইটা ৰেকৰ্ড সময়ত তেওঁলোকে নিৰ্মাণ কৰি উলিয়াবলৈ সক্ষম হ'ল। মই জলসম্পদ বিভাগক ধন্যবাদ জনাইছোঁ আৰু অসমত আগতে এই ধৰণৰ কাম কেতিয়াও হোৱা নাছিল। মই ভাবোঁ যে ই ৰাইজক কিবা কাৰণত যদি তৃতীয় বানপানী এটাও আহে বা তৃতীয় ৱেভ এটা আহে তাৰ পৰা ৰক্ষা কৰিব আৰু ইমিডিয়েটলি স্বাভাৱিক জীৱন যাত্ৰালৈ ঘূৰি যোৱাত সহায় কৰিব।